সময় পূৰ্বে খ্ৰীষ্টান বস্তিত এটি মৃত নৱজাতক উদ্ধাৰক লৈ চাঞ্চল্য হৈছিল। এগৰাকী ব্যক্তিয়ে ৰেপিডো এখন বুক কৰি এটি মৃত নৱজাতকক লৈ গৈছিল আৰু তাৰ পাছতেই হাহাকাৰ লাগিছিল। সেই মৃত নৱজাতকটি লৈ যোৱা ব্যক্তিগৰাকী মোৰ সৈতে আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ঘৰ ক'ত, প্ৰকৃততে কি হৈছিল ঘটনাটো? মোৰ ঘৰ হ'ল ডিং বৰবিটি নগাঁও ডিষ্ট্ৰিক্ট আৰু মোৰ ৱাইফক মই গুৱাহাটী আনিছিলোঁ। গুৱাহাটী আনিলে তাত মোৰ ৱাইফৰ চিজাৰিং হৈছে, বাচ্চা হৈছে 1-2 মাহৰ, তাত মৰি গৈছে। মই ঘৰত পইচা আনিব গৈ আছোঁ, পিছত এতিয়া আমি মুছলিম মানুহ, আমি জানাজাৰ কৰোঁ, তেতিয়া আমি মানে তাত বক্স দি দিছে আৰু মোৰ ডকুমেণ্টছ দি দিছে নাৰ্ছিঙৰ পৰা, মই লৈ গৈ আছোঁ। তেনেহ'লে মোক পিছত ৰাস্তাত মই গাড়ী দি গৈ আছোঁ, পিছত গাড়ীটো মানুহটো মোক সুধিছে যে এইটো কি আছে, মই কৈছোঁ এনেকৈ মোৰ বেবী আছে, মই ঘৰত লৈ গৈ আছোঁ। পিছত মানুহটোৱে কৈছে কি গাড়ীটো ৰখাই পেলাই মানুহ মাতি পেলাই মিডিয়াক মাতি পেলাই দি দিছে। ৰেপিডোৱালাজনে ৰেপিডোৱালাজনে মোক ফাঁচাব চাইছে। মোৰতো ফাঁচাব কিন্তু দৰকাৰ নাই, মোৰ ডকুমেণ্টছ আছে, মই দুখীয়া মানুহ, মই কাম কৰি খাওঁ, নাৰ্ছিঙৰ প্ৰুফ আছে। যদি প্ৰুফ নাথাকে তেনেহ'লে আপোনালোকে যাওক, মোৰ লগত যাওক, কথাটো সঁচা নে মিছা। মই যদি মিছা কওঁ তেনেহ'লে আপোনালোকে কি শাস্তি দিব লাগে মোক দিয়ক, মোৰ এইটোৱে ক'বলৈ লাগে আৰু নাই। আপোনাৰ বাচ্চাটো কেতিয়া জন্ম হৈছিলে? বাচ্চাটো জন্ম হৈছে কালি 12টা বজাত। কালি 12টা বজাত। কেতিয়া ঢুকাইছে? কালি মানে পেটতে ঢুকাইছে। পেটতে ঢুকাইছে? পেটতে ঢুকাইছে। আজি আপোনাক হস্পিটেলত দি পঠাইছিলে? মই ঘৰত গৈ আছোঁ, মই মানে পইচা পাতি কিবা যোগাৰ কৰি আনি পেলাই মোৰ মাইকীটো আইচিউত আছে এতিয়া। পত্নী আপোনাৰ এতিয়া আইচিউতে আছে? আইচিউতে আছে এতিয়া। আপোনালোকে বিশ্বাস নকৰিলে যাব পাৰে, চাব পাৰে। তাৰপিছত আপুনি বাচ্চাটো যে লৈ আহিছিলে, বাইকত যে লৈ গৈছিলে, আপুনি ক'লৈ লৈ যাব বিচাৰিছিলে? কেনেকৈ? ঘৰত যাম, মই ট্ৰেইনত উঠি পেলাই মই ঘৰত যাম। পল্টন বজাৰ? পল্টন বজাৰৰ পৰা উঠি পেলাই মই ঘৰত যাম। পল্টন বজাৰ আপুনি ট্ৰেইনত লৈ যাব বিচাৰিছিল? ট্ৰেইনত বুক কৰি কিনে লৈ যাম। পিছতে মোক ইয়াত পাব্লিকে ধৰি পেলাইছে। এতিয়া মোক কৈছে ছাৰে মোৰ পইচা পাতি নাই, এতিয়া কৈছে ছাৰে মোক ভাড়া দিছে মোৰ যাবৰ কাৰণে। ছাৰে এতিয়া পইচা দিছে আপোনাক? মোক পইচা দিছে, মোক ভাড়া দিছে, মই দুখীয়া মানুহ কৰি পেলাই মোক যাবৰ কাৰণে ভাড়া দিছে। মই এতিয়া আপোনালোকে মিডিয়াই মোক ধৰিছে, মই এইটো মানে ক'ব লাগে, মই কৈছোঁ। এতিয়া আপোনাক পুলিচে এৰি দিছে আপোনাক? এতিয়া নহয়, এতিয়াও এৰা নাই। এতিয়া ছাৰে কি কয়, ভাড়া দিব, ভাড়া দিছে। এতিয়া ছাৰে যাব দিলেহে মই যাব পাৰিম। এতিয়া ছাৰে যাব দিছে আপোনাক? এতিয়া ছাৰৰ ওচৰত যাম, ছাৰেতো যাব দিব, ভাড়া দিছে যদি মোক। আপোনাৰ কাগজখন চাওঁ। এইটো কাগজটো এই আচলতে তেওঁ নামটো হৈছে কি নাম আপোনাৰ? এইটো কি লিখা আছে? মমৰুজ হুছেইন। মমৰুজ হুছেইন। তেওঁ ঘৰ ঢিঙৰ বৰভেটিত। ঢিঙৰ বৰভেটিত তেওঁ কালিৰ দিনটোতেই তেওঁ পত্নী এটি সন্তান জন্ম দিছিল। দুৰ্ভাগ্যবশতঃ সেই সন্তানটিৰ মৃত্যু হয় আৰু তেওঁ আৰ্থিক অভাৱত আজিও পত্নী আইচিউত চিকিৎসাধীন হৈ আছে আৰু তেওঁ অৰ্থৰ অভাৱত সেই সন্তানটিক মৃত সন্তানটিক তেওঁ চিকিৎসালয়ৰ পৰা লৈ আহিছিল আৰু নগাঁৱৰ বৰভেটিৰ ঘৰখনলৈ তেওঁ জানাজাৰ বাবে সন্তানটিক লৈ যাব বিচাৰিছিল। এয়া হাস্পতালৰ পৰা দি পঠিওৱা ৰিলিজ লেটাৰখন তেওঁৰ লগত আছে আৰু তেওঁ তেনেদৰে এখন ৰেপিডো বুক কৰি পল্টন বজাৰ ষ্টেচনলৈ যাব বিচাৰিছিল। পল্টন বজাৰ ষ্টেচনলৈ গৈ থকা অৱস্থাতেই ৰেপিডো চালকজনক জনাইছিল যে মোৰ বাচ্চাটো আছে ইয়াত, আৰু সেই সময়ছোৱাতেই ৰেপিডো চালকজনে কিছু হুলস্থুল কৰিছিল আৰু তাৰ পাছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল আৰু এই ব্যক্তিজন আৰক্ষী থানা পাবহিলগীয়া হৈছিল। আপুনি কেতিয়া ঘৰলৈ যাব? এতিয়াই যাব? এতিয়া ছাৰে যদি মোক ভাড়া দিয়ে, তেনে ভাড়া দিব বুলি কৈছে, মই যাম, মই যাব লাগিব। এতিয়া মই কেলে যদি কালি যদি মোৰ মাইকীক যদি নাৰ্ছিঙৰ পৰা ওলাই দিয়ে, মোৰতো পইচা দি পেলাই যাব লাগিব। এনে চৰকাৰী চিভিলতো মানিব, চৰকাৰী চিভিলৰ পৰা ৰেফাৰ কৰি দিছে নাৰ্ছিঙত যে আমি নোৱাৰিম, আমিতো মানুহটো বচাব লাগিব। এতিয়া ঘৰত গৈ আপুনি জানাজা কৰিব? জানাজাৰ কৰিম আৰু মানে মাইকীক নিবৰ কাৰণে মই কিবা ব্যৱস্থা কৰিব লাগিব ন ঘৰত গৈ পেলাই।